এটা ঘৰত এটা অৰুণোদয় হয়, গতিকে যাৰ ঘৰত এটা অৰুণোদয় নাই হাত ডাঙক। 2000 অৰুণোদয় আৰু দিছো, আৰু 2000 আপোনালোকে অৰুণোদয় পাই যাব, নোপোৱা সকলেও অৰুণোদয় পাই যাব। ঠিক আছে? অকল 10,000 টকা দিয়াই উদ্দেশ্য নহয়, উদ্দেশ্য হল আৰু দ্বিতীয়বাৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত আমি দিম। বহুত মানুহৰ কিন্তু ৰেচন কাৰ্ডৰ পৰা কিন্তু নাম কৰ্তন কৰি দিয়া হৈছে। ৰেচন কাৰ্ড আছে, এই ৰেচন কাৰ্ডটো কিন্তু আপোনালোকে যদি নাম কৰ্তন কৰি দিয়ে তেনেহ'লে কিন্তু আপোনালোকে বহুতকেইটা আপোনালোকে আঁচনি লাভ নকৰিব। প্ৰথমতে ৰেচন কাৰ্ড যিসকল আছে এই সকল মানুহে কিন্তু আপোনালোকে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো আপোনালোকে ৰেচন কাৰ্ড যদি নাম কৰ্তন হয় তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ নকৰিব, আৰু আপোনালোকে গেছ লাভ নকৰিব, আৰু চৰকাৰী ঘৰ যিখন আছে এই ঘৰখনো লাভ নকৰিব। কোন সকল মানুহৰ ভিডিঅ'টো আপোনালোক সম্পূৰ্ণকৈ চাব, চালে আপোনালোকে সকলো কথা জানিব পাৰিব। আৰু মহিলাসকলে 25,000কৈ আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হ'ব। কোনসকলে এই টকাটো লাভ কৰিব আৰু কোনসকলৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন হৈ আছে, আৰু কিন্তু খালি ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন হোৱা নাই, আপোনালোকৰ ভোটাৰ লিষ্টৰ পৰাও কিন্তু নাম কৰ্তন হৈছে। তো আপোনালোকে ভোটাৰ লিষ্টৰ পৰা নাম কেনেকৈ চেক কৰে অলৰেডি মই ভিডিঅ' বনাই কিনে আপলোড কৰা আছে। আপোনালোকে এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত লিংক পাই যাব, তাৰ পৰা আপুনি ডাইৰেক্টলি চাব পাৰিব। ৰেচন কাৰ্ডৰ যিটো নাম আছে এই নামটো আপুনি কেনেকৈ চেক কৰিব। প্ৰথমতে আপোনালোকে মোবাইলত গুগল প্লে ষ্ট'ৰ অ'পেন কৰিব, অ'পেন কৰি কিনে মেৰে ৰেচন যিটো এপ্লিকেশ্যন আছে এই এপ্লিকেশ্যনটো ডাউনলোড কৰিব। তো আহক আপোনাক দেখুৱাই দি আছোঁ, আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে সেইটো আপোনালোকে শুনা পাব। প্ৰথমতে আপোনালোকে গুগল প্লে ষ্ট'ৰত আহিব, ইয়াতে আপোনালোকে মেৰে ৰেচন যিটো এপ আছে এই এপটোত আপোনালোকে ইয়াতে ডাউনলোড কৰি কিনে ইয়াতে অ'পেন কৰি ল'ব। তো অ'পেন কৰাৰ লগে লগে আপোনালোকে ইয়াতে পাৰ্মিশ্যনবোৰ আপোনালোকে ইয়াতে দি দিব, যিবোৰ পাৰ্মিশ্যন খোজে। তো আপোনালোকে ইয়াতে ইংলিছটো চিলেক্ট কৰি নেক্সট ক্লিক কৰিব। ইয়াতে মেৰে ৰেচন যিটো আছে ইয়াতে গেট ষ্টাৰ্ট ইয়াতে ক্লিক কৰিব। তাৰ পাছত আপোনালোকে কি কৰিব, ইয়াতে বেনিফিচিয়াৰী ইউজাৰ আৰু ডিপাৰ্টমেণ্ট ইউজাৰ, তো ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব ধুনীয়া কৰি। ইয়াতে চেম টু চেম কেপচাৰ আপোনালোকে এই বক্সখনত মানে ধুনীয়া কৰি টাইপ কৰিব। পাছত আপোনালোকে লগইন অপশ্যন ক্লিক কৰিব। মই আপোনাক দেখুৱাই দি আছোঁ। তো মই ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিছোঁ, আৰু ইয়াতে চেম টু চেম কেপচাৰ মই ইয়াতে দি আছোঁ, DSVOS আৰু ইউ। তো ইয়াতে লগইন উইথ OTP ক্লিক কৰিব। তো আপোনালোকৰ মোবাইলত OTP আহিব, যিটো আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যিটো লিংক হৈ আছে সেই মোবাইলত OTP আহিব। ইয়াতে OTP চেণ্ড ছাকচেছফুলি ইয়াতে চেণ্ড কৰিছে। তো এই যিটো মোবাইলত আপোনালোকৰ OTPটো দিছে সেই মোবাইলৰ OTPটো ইয়াতে এণ্টাৰ কৰিব লাগিব। তো মই OTPটো বহাই কিনে দেখুৱাই দি আছোঁ। তো ইয়াতে মই OTPটো এণ্টাৰ কৰিছোঁ, আৰু ইয়াতে ভেৰিফাই অপশ্যনত ক্লিক কৰি দি আছোঁ। তো ইয়াতে OTP ভেৰিফাই ছাকচেছফুলি হৈ গৈছে। তো ইয়াতে অ'কেত ক্লিক কৰিব। তো ফাৰ্ষ্ট টাইমৰ কাৰণে আপোনালোকে ইয়াতে এটা পিন বনাই ল'ব, যেনেকৈ গুগল পে'ত পিন বনোৱা মানে অ'পেন কৰাৰ লগে লগে পিনটো ইয়াতে খুজিব, পিনটো দিয়াৰ লগে লগে অ'পেন হৈ যাব। তো মনত থাকাকৈ আপোনালোকে পিনটো ইয়াতে এণ্টাৰ কৰিব, আৰু নেক্সট অপশ্যনটোত ক্লিক কৰিব। ৰিটাইপ পিন চেম টু চেম আপোনালোকে দিব, আৰু ক্ৰিয়েট পিনত ক্লিক কৰিব। তো আপোনালোকে ইয়াতে অ'কেত ক্লিক কৰি দিব। তো আপোনালোকে ইয়াতে পাৰ্মিশ্যন খুজিব, পাৰ্মিশ্যনটো আপোনালোকে দি ল'ব। তো আপোনালোকে এনেকৈ অপশ্যন খোল খাব, তো স্কিপত স্কিপ কৰি দিব। তো এনেকৈ অপশ্যন খোল খাই যাব। আপোনালোকৰ ৰেচন কাৰ্ডত কিমানজন মানুহ মানে আছে সেই মানুহজন ইয়াতে দেখা পাব। মেনেজ ইয়ৰ ফেমিলি ডিটেইলছ ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোকে চাব, ইয়াতে আধাৰ কাৰ্ড KYC, ইয়াতে আপোনালোকে আধাৰ কাৰ্ড KYC আপোনালোকে ইয়াতে কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে ৰেচন কাৰ্ডৰ পৰা কিন্তু বঞ্চিত হৈ যাব। তো ইয়াতে 3টা KYC অলৰেডি ছাকচেছফুলি হৈ আছে। তো এই যিখন লাষ্টত যিখন আছে এইখন KYC কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে ৰেচন কাৰ্ডৰ পৰা কিন্তু বঞ্চিত হ'ব। তো ইয়াৰ আছে গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। অকল 10,000 টকা দিয়াই উদ্দেশ্য নহয়, উদ্দেশ্য হল 1 নম্বৰ গোটত দিম, 2 নম্বৰ নিজে কৰিম। কোনোবা মহিলাই ভাবিব যে মই নিজে কৰিবৰ কাৰণে কষ্ট পাম, পইচাটো অভাৱত যাব পাৰে, তেতিয়া আমি কি কৰিম, আমাৰ হাজবেণ্ডৰ বা আমাৰ স্বামীৰ যি ব্যৱসায় আছে সেই ব্যৱসায়ত আমি 10,000 টকাটো লগাই দিম। কাৰোবাৰ দোকান আছে, খেতি আছে, মাছ মাৰে,
তাতে আমি 10,000 টকাটো লগাই দিম। টকাটো ব্যৱহাৰ হ'ল 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ওচৰত আকৌ আহিম, আপোনালোকৰ ঘৰত যাম, বাইদেউ টকাটো কি কৰিলে? বোলে মোৰ পুৰণা মোবাইলটো বেয়া হ'ল, নতুন মোবাইল এটা কিনিলো। তো পৰীক্ষাত ফেল। বোলে টকাটো দিওঁতে দিওঁতে জানুৱাৰী পাৰে হৈ গ'ল, বিহু আহিলেই, গতিকে টকাটো লৈ এইবাৰ বিহুৰ কাপোৰ কিনিলো, পৰীক্ষাত ফেল। কিন্তু যিসকলে আমাক ক'ব যে আমি 10,000 টকাটো পালো, আমাৰ গ্ৰুপত দিলো, এতিয়া আমাৰ গ্ৰুপটো ভাল কৰি চলি আছে, পৰীক্ষাত পাছ। 2 নম্বৰ, কোনোবাই ক'ব যে আমি পইচাটো লৈ আমি গাই গৰু কিনিলো, গাহৰিৰ ব্যৱসায় কৰিলো, ছাগলীৰ ব্যৱসায় কৰিলো, বা মৌ-মাখি পালন কৰিলো, পৰীক্ষাত পাছ। আৰু কোনোবাই ক'ব যে মোৰ স্বামীৰ হাজবেণ্ডৰ দোকানত টকাটো দিলো, ঘৰৰ ফিচাৰীত টকাটো লগালো, খেতিৰ বাবে আমি প্ৰয়োজনীয় সাৰ আদি কিনিলো, খেতিটো ভাল হৈছে, পৰীক্ষাত পাছ। যিসকল মহিলাই পৰীক্ষাত পাছ কৰিব, তেওঁলোকক আমি এই ষ্টেডিয়ামলৈকে আকৌ এবাৰ মাতিম আৰু দ্বিতীয়বাৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত আমি দিম। 25,000 কাক কাক নালাগে হাত দাঙক? নালাগে কাক কাক হাত দাঙক? নালাগা মহিলা নাই? আচ্ছা, এইবাৰ 25,000 কাক কাক লাগিব হাত দাঙক? 25,000 লাগিব, ময়ো দিম। কিন্তু মোৰ কথাখিনি বুজি পালে নে নাই আপোনালোকে? বুজি পালে? অলপ সৰু কৰি কৈছে, বুজি পালে নে নাই ভাল কৰি? ঠিক আছে। যিসকলে বুজি পালে তেওঁলোকে 25,000 পাব। তাৰ পিছত আমি তৃতীয় বছৰত আকৌ আপোনালোকৰ ঘৰত যাম যে বাইদেউ 10,000 পালে, বোলে পালো, বোলে 25,000 পালে, পালো, টকাখিনি দি কি কৰিলে? বোলে এইবাৰ 10 দি আৰম্ভ কৰিছিলো, 25 দি আমাৰ ব্যৱসায়টো বৰ্তমান ভাল হৈছে, আমি ধুনীয়াকৈ ব্যৱসায়টো চলাই আছো। তেতিয়া তৃতীয় বছৰত আমি আকৌ আপোনালোকক ষ্টেডিয়ামলৈকে মাতিম আৰু তৃতীয় বছৰত আমি আপোনালোক সকলোকে আকৌ 50,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত দিম। 50,000 নালাগা কোন কোন আছে? কোনবাটো থাকিব? চবকে লাগিব 50,000, কিন্তু চবে পৰীক্ষাত পাছ কৰিব পাৰিব? কোনে কোনে পাছ কৰিব পাৰিব হাত দাঙকচোন। আচ্ছা, মাৰৱাৰাত কোনেও ফেল নকৰে? যোগেন দা, কোনেও ফেল নকৰো বুলি কৈছে এতিয়া। ভালকৈ পঢ়িব লাগিব চবেই। আপোনালোকে ভাল কৰি কৰক। 10,000টো আজি পাব, 25,000ও পাব আৰু 50,000ও আপোনালোকে চৰকাৰৰ পৰা পাব। অৰুণোদয় কোনে কোনে পাই আছে? বাপৰে, অলপ হাতখন দাঙি থাককচোন। কোনে কোনে অৰুণোদয় পোৱা নাই এইবাৰ হাত দাঙক। এটা ঘৰত এটা অৰুণোদয় হয়, গতিকে যাৰ ঘৰত এটাও অৰুণোদয় নাই হাত দাঙক। ঠিক আছে, যোগেন দা, আপোনাক আমি 2,000 অৰুণোদয় আৰু দিছো।
আৰু 2000 আপোনালোকে অৰুণোদয় পাই যাব, নোপোৱা সকলেও অৰুণোদয় পাই যাব। ঠিক আছে? এতিয়া অহা 20 তাৰিখে অৰুণোদয় পোৱা পৰিয়ালে কি পাব? অলপ ডাঙৰ কৰি কওক, পিছফালৰ পৰা কওক, অহা 20 তাৰিখে কি পাব অৰুণোদয়? সঁচাই পাব? কোনে কলে পাব বুলি? হা? মামাই কৈছে, নিজে শুনিছে? সঁচাই শুনিছে নে? আচ্ছা, টিভিত শুনিছে নে ফেচবুকত শুনিছে? টিভিত কোনে কোনে শুনিছে হাত দাঙক। আৰু ফেচবুকত কোনে কোনে শুনিছে হাত দাঙক। ফেচবুক বেছিকৈ চাই।